আমাৰ মাজুলীৰ পৰা গোটেই জামুগুৰি অঞ্চলটোত আমাৰ মানে হস্পিটেল এখন নাই। হস্পিটেল নথকাৰ কাৰণে আমাৰ পঞ্চায়তৰ এটা ৰুম লৈ আমি আমাৰ যিখিনি ডক্টৰ বা আশাখিনি ইয়াত ট্ৰিটমেণ্ট বা বেমাৰ চাবলগীয়া হৈছে, এই গতিকে আমাক যথেষ্ট ইয়াত হস্পিটেল এখন বহাই দিয়া আমাক বিহিত ব্যৱস্থা লৈ দিবৰ বাবে সকলো চৰকাৰৰ ফালৰ পৰা আমি গুহাৰি জনাইছোঁ। আমাৰ এনেকুৱা অসুবিধা হৈছে, আমি কিবা এটা গাড়ীৰ অসুবিধা ধলপুৰ বা খেতেলা বা গহপুৰ এনেকুৱা দাউৰিবলগীয়াত পৰিছে। কাৰণ মানে কিছুমান মাজুলীৰ পৰা আনোতে ইয়াতে মানে নাওতে কিছুমান বেমাৰী মানুহ মৃত্যু হৈ গৈছে। এই গতিকে আমাক সোনকালে আমাৰ এই জামুগুৰি সমষ্টিক বা অঞ্চলটোত আমাৰ হস্পিটেল এখন লাগে বুলি দৰকাৰ হৈছে। গতিকে আমাৰ চৰকাৰৰ ফালৰ পৰা অতি সোনকালে বিহিত ব্যৱস্থা লৈ দিবৰ বাবে আমি বিশেষ এটা গুহাৰি জনাইছোঁ। আমাক বহিবলৈ পেচেণ্ট আহিবলৈ বহিবলৈ জেগা নাই, কিবা এটা জিৰাবলৈ নাই। পেচেণ্ট এটা আনিলে আমি মানে ৰখাবলৈ সুবিধা নাই। সেই সুবিধা পাতিখিনি দি আমাক সোনকালে যত্ন কৰি দিব বুলি আমি জনালোঁ। হয়, যথেষ্ট কষ্ট হৈছে। আচলতে এইটো আমাৰ ৰিপেয়াৰিং আহিছিলে, আমাৰ যিটো জামুগুৰি স্বাস্থ্য কল্যাণ কেন্দ্ৰ, বৰ্তমান আপোনাৰ জামুগুৰি আৰোগ্য মন্দিৰ বুলি কোৱা হয়। এইটো আপোনাৰ 2023 চনৰ নৱেম্বৰৰ 23 তাৰিখৰ পৰা আপোনাৰ ৰিপেয়াৰিং আৰম্ভ হৈছিলে। 24 তাৰিখে আমি ইয়াত শ্বিফ্ট কৰিছিলোঁ গোটেই বস্তু। তাৰপিছত তেওঁলোকে আমাক সোনকালে উলিয়াই দিম বুলি কৈছিলে, কিন্তু নাজানো কিয় ইমান দিন হৈছে। আৰু আমি তেতিয়া পঞ্চায়তৰ সভানেত্ৰী মহোদয়াৰ ওচৰত অনুৰোধ জনাই আমি তেওঁলোকৰ এই ঘৰটো ল'লোঁ, লৈ পেলাই আমি ইয়াতে ইমান দিনে কাম কাজ চলাই আছোঁ। আৰু যথেষ্ট অসুবিধা হৈছে, আমাৰ কোনো ফেন নাই, আমি গৰমত এনেকৈ কাম কৰি আছোঁ। আকৌ সেইটোৱে লগতে পেচেণ্টখিনি আহিলেও আমাৰ বহিবলৈ আমি দিবলৈ অসুবিধা হয়, বা কেতিয়াবা কিছুমান পেচেণ্টক আমাৰ চেলাইন দিব লগা হয় বা এণ্টিনেটেল চেকআপ কৰিব লগা হয়। আমি বিচনা এখন ভালকৈ বহাই ল'ব পৰা নাই, সেইখিনি আমাৰ অসুবিধা হৈছে। আৰু লগতে এতিয়া আমাৰ এটা ডাঙৰ মানে প্ৰগ্ৰেম চলি আছে, সেইটো হৈছে আপোনাৰ প্ৰাপ্তবয়স্কৰ যিটো BCG টীকাকৰণ যিটো আপোনাৰ প্ৰগ্ৰেম চলি আছে। যথেষ্ট মানুহ আহে, 50-60জন আমাৰ বেনিফিচিয়াৰী আহে, কিন্তু আমি পঞ্চায়তৰ যিটো প্ৰেক্ষাগৃহ হয় সেইটোকে আমি তেওঁলোকৰ পৰা মানে বিচাৰি পেলাই অনুৰোধ জনাই সেইটোতে আমি ব্যৱহাৰ কৰি তাতে আমি পেচেণ্টখিনি আধা ঘণ্টা ৰাখি আমি তেনেকৈ মানে কামখিনি চলাই আছোঁ। যদি আমাৰ নিজৰ গৃহ থকাহেঁতেন আমি চাগে আৰু ভালকৈ কৰিব পাৰিলোঁহেঁতেন, সুচাৰুৰূপে কৰিব পাৰিলোঁহেঁতেন।